জাগুনত সন্দেহযুক্ত আলফাৰ দ্বাৰা কামাণ্ডো বেটেলিয়নৰ কেম্পত ভয়ংকৰ আক্ৰমণ, আহত 4জনক ডিব্ৰুগড়লৈ প্ৰেৰণ। তিনিচুকীয়া জিলাৰ জাগুন 10 মাইলস্থিত অসম আৰক্ষী কামাণ্ডো বাহিনীৰ ছাউনীত যোৱা নিশা 2:30মান বজাত সংঘটিত হয় এক ভয়ংকৰ এম্বুছ। ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ আৰক্ষী জোৱানকেইজনৰ নাম যোৰহাটৰ চিত্তৰঞ্জন মিলি আৰু দেৱাশিষ বৰা, চাবুৱাৰ ৰবীন ঘোষ, গোৱালপাৰাৰ জিম্বুছ মাৰাক। ঘটনাৰ পিছতে আহত জোৱানকেইজনক লেখাপানী ভাৰতীয় সেনা চিকিৎসালয়লৈ নিয়া হৈছে যদিও অৱস্থা গুৰুতৰ হোৱা হেতুকে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। বৰ্তমান কামাণ্ডো বাহিনীয়ে সমগ্ৰ অঞ্চলটোতে কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া নাই। ঘটনাস্থলীত ইতিমধ্যে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া সেনাবাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে। মাৰ্ঘেৰিটাৰ পৰা সোণাৰাম কলিতা ৰিপৰ্ট, এ নিউজ 24x7। আৰম্ভ হৈছিলে নেকি যেনেকা শুনিছোঁ, আৰু মিছাইলবিলাক বা বমবিলাক এনেকা হৈ আছিলে। মানুহবিলাক আমি গোটেই কাটি গৈছোঁ আৰু ঘৰবিলাক হিলিছিলে, আৰু যি শব্দবিলাক আহিছিলে, মাতবিলাক গলি যেনেকা বিচুৰিলৈকে বজি আছিলে, তেতিয়ালৈকে পঢ়িব পৰা নাই আমি ৰাইজবিলাক, ভয় লাগি গৈছিলে। বস্তুটো কি কৰা নাই এইটোতো আমি গম নাপাওঁ, আৰু ৰাতি যোনটো ঘটনাটো সৃষ্টি হৈ আছিলে সেইটোৱে, আৰু ৰাইজবিলাকে গোটেই ভয় খাই আছিলে। কিমান সময় ধৰি এই গুলীয়াগুলি ঘটনা সংঘটিত হৈছিলে? মোৰ দেন 30 to 45 মিনিটছ হৈছিলে নেকি। শব্দ কেনেকুৱা শুনা গৈছে? শব্দটো আৰু ভয়ংকৰ, আৰু যোনটো গ্ৰানাইটবিলাক থাকে এনেকুৱা টাইপৰ শব্দবিলাক আহিছিলে। গুলীবৰ্ষণটো আৰু কি ক'ম, আৰু একদম কণ্টিনিউছ হৈ আছিলে আৰু বস্তুটো। কোন ছাইডৰ পৰা হৈছিলে এইটো এটেকটো? ছাইডটো কেনেকৈ ক'ব পাৰিম, আৰু ৰাতি অনুভৱ শব্দ শুনাত? শব্দটো এতিয়া মেবি নদী পাৰ হ'ব পাৰে, সেইটো এনেকুৱা টাইপৰ হৈছিলে আৰু বস্তুটো। আপুনি ওচৰৰ নেকি আৰু? আৰু লোকেলে আৰু কি অনুভৱ হয়, কেনেকুৱা ধৰণৰ? যিহেতু ইয়াত মানে আপোনালোকে কেনেকুৱা ধৰণৰ আতংকময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে, সেই সময়ত আপোনালোকৰ কি অনুভৱ আছে? অনুভৱ মানে কি আৰু ভালকৈ ছিকিউৰিটি ফ'ৰ্চটো দিব লাগে। এতিয়া কমন পিপলবিলাক, ৰাইজবিলাক ভয় খাই গৈছোঁ, আৰু চৰকাৰে এইটো এতিয়া যি পৰিস্থিতি হৈ আছে ষ্টপ কৰিব লাগে তাত, আৰু চৰকাৰীবিলাকে চাব লাগিব ভালকৈ, যাতে এইটো 10 মাইল ছেফ জেগা হওক পিছলৈকে।